1 crore tree plantation on 8 June 2023 at Chandway Amrit Plantation. The Honorable Chief Minister Dr. Himanta Biswa Sharma announced. মানে আপোনালোকে নিশ্চয় বুজি পাইছে যোৱা 8 জুন তাৰিখে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে ঘোষণা কৰিছিল যে অহা 17 ছেপ্টেম্বৰ 2023 পুৱা 9 বজাৰ পৰা 11 বজাৰ ভিতৰত 1 crore গছপুলি ৰোপণ কৰা হ'ব অসমত। সেয়েহে বৰ্তমান এই অনলাইন প্ৰক্ৰিয়া ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া চলি আছে আৰু আপুনিও যদি এই অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে তেনেহ'লে কেনেকৈ কৰিব এই ভিডিঅ'টো সম্পূৰ্ণ আপোনালোকক দেখুৱাম। সেয়া আপুনি দেখি আছে স্ক্ৰীনত আৰু বৰ্তমান কিমান ৰেজিষ্ট্ৰেশ্যন হৈছে আৰু বৰ্তমানো বহুত বাকী আছে। তো মই ভিডিঅ'টো ৰেকৰ্ড কৰালৈকে ইমান হৈছে আৰু কোনখন ডিষ্ট্ৰিক্টে কিমান কৰিছে সম্পূৰ্ণ চাব পাৰিব আৰু সবচে বেছি কোনে ৰেজিষ্ট্ৰেশ্যন কৰিছে সেয়াও চাব পাৰিব। সবচে বেছি সেল্ফ হেল্প গ্ৰুপৰ মেম্বাৰসকলে কৰিছে, তাৰপিছত অংগনবাদী, তাৰপিছত আধাৰ, তাৰপিছত এডুকেশ্যন, তাৰপিছত পুলিচ, আশা, এনেকৈ টি গাৰ্ডেন বহুত আছে। তো এনেকৈ বৰ্তমান ইমান হৈছে ৰেজিষ্ট্ৰেশ্যন। কিন্তু বন্ধুসকল আপোনালোকে ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি ল'ব আৰু ভিডিঅ'টো ভাল পালে লাইক কৰি দিব। তো বলক আমি তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব, তাৰপিছত চাৰ্চ বাৰত টাইপ কৰিব ABA আছাম গভ ইন ৰেজিষ্ট্ৰেশ্যন বুলি চাৰ্চ কৰি দিব চাৰ্চ বাৰৰ। তাৰপিছত অকণমান সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত তলত এটা অপশ্যন দেখিছে, ইয়াৰ সবচে ওপৰত আহিছে অমৃত বৃক্ষ আন্দোলন, তাত ক্লিক কৰি দিব আৰু দেখিছে এতিয়া এই ৱেবছাইটটো খোল খাই আহিছে আৰু ইয়াতে দেখিছে অমৃত বৃক্ষ আন্দোলন। তাৰপিছত ছাইডৰ 3 ডটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত বহুকেইটা অপশ্যন পাব। ইয়াত তলত আপোনালোকে ভালদৰে চাব পাৰে, পঢ়ি চাব পাৰে এই গছপুলি ৰোৱাৰ কাৰণে আপোনালোকক কিমান টকা দিয়া হ'ব আৰু কেতিয়া দিয়া হ'ব সম্পূৰ্ণ ডিটেইলছ আপোনালোকে এই অপশ্যনটোতে পাই যাব। ওপৰত এটা 3 ডট পাব, 3 ডটটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকুৱা এটা ফাইল অ'পেন হৈ আহিব আৰু ইয়াত দেখিছে তলত এটা ৰেজিষ্ট্ৰেশ্যন বুলি আছে আৰু সেই ৰেজিষ্ট্ৰেশ্যন অপশ্যনটোত ক্লিক কৰি দিব আৰু তাত ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত এনেকুৱা কেটেগৰী আহিব চিলেক্ট কৰিবলৈ। আপুনি কোনটো কেটেগৰীৰ হয় সেইটো চিলেক্ট কৰি ল'ব। আপুনি যদি চেল্ফ হেল্প গ্ৰুপৰ মেম্বাৰ হয় তেনেহ'লে সবচে ওপৰটোত কৰিব আৰু যদি আশা হয় তেনেহ'লে তলৰটোত কৰিব 2 নম্বৰটোত। তাৰপিছত এডুকেশ্যন ইনষ্টিটিউট হ'লে তাত কৰিব, ভিলেজ ডিফেন্স পাৰ্টি হ'লে তাত কৰিব অংগনবাদী, টি গাৰ্ডেন, আদাৰ ইনষ্টিটিউচনেল। আৰু যদি আপুনি এই ওপৰৰ অপশ্যনসমূহৰ অৰ্থাৎ কেটেগৰীসমূহত নহয় তেনেহ'লে আপুনি তলত এটা অপশ্যন পাব আদাৰ ইণ্ডিভিজুৱেল, তাত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত এটা ফাইল অ'পেন হৈ আহিব এনেদৰে। আৰু ইয়াত পোনপ্ৰথমে আপোনালোকে লোকেশ্যন চিলেক্ট কৰিব লাগিব। এই লোকেশ্যন চিলেক্ট অপশ্যনটোত ক্লিক কৰি দিব আৰু ইয়াত দুটা অপশ্যন পাব, ৰুৰেল আৰু অৰবান। অৰ্থাৎ আপুনি যদি গাঁৱৰ হয় তেনেহ'লে ওপৰৰ অপশ্যনটোত ক্লিক কৰিব আৰু তাৰপিছত ছাইডত আছে ফুল নেম, আপোনাৰ সম্পূৰ্ণ নামটো টাইপ কৰি দিব আৰু তাৰপিছত ছাইডত আছে এটা মোবাইল নাম্বাৰ আৰু এই মোবাইল নাম্বাৰটো আপুনি যিকোনো মোবাইল নাম্বাৰ দিলেই হ'ব যাতে আপোনাৰ মোবাইলটোৰ থ্ৰুৱেদি এই নম্বৰটোৰ থ্ৰুৱেদি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া কমপ্লিট হয়। আপোনাৰ যদি আধাৰ লিংক মোবাইল নাম্বাৰ নাই তথাপিতো আপোনাৰ কোনো প্ৰব্লেম নাই, ইয়াত যিকোনো নাম্বাৰ দিব পাৰে। কিন্তু এটাই কথা, আপুনি পুনৰ এই নম্বৰটোত আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰিব, নতুবা আগতে যদি কোনোবাই ৰেজিষ্ট্ৰেশ্যন কৰিছে এই নম্বৰৰ যোগেদি তেনেহ'লে আপুনি দ্বিতীয়বাৰ কৰিব নোৱাৰিব। আৰু তাৰপিছত আপোনালোকে ছাইডত দেখিছে ফাদাৰ মাদাৰ ছাপ'জ নেম দিব লাগিব আৰু তাৰপিছত বয়স আপুনি চিলেক্ট কৰি দিব, আপোনাৰ বয়স কিমান হৈছে আৰু তাৰপিছত এটা আছে জেণ্ডাৰ, আপুনি জেণ্ডাৰটো চিলেক্ট কৰি ল'ব, মেল হ'লে মেল দিব, ফিমেল হ'লে ফিমেল দিব। তাৰপিছত এয়া কমপ্লিট হৈছে আৰু তাৰপিছত বাকী অপশ্যনখিনিত আপোনালোকে এড্ৰেছ দেখিছে, এড্ৰেছত আপুনি পোনপ্ৰথমে ডিষ্ট্ৰিক্ট চিলেক্ট কৰি ল'ব। ইয়াত এৰ'টোত ক্লিক কৰিলে আপোনাৰ সম্পূৰ্ণ ডিষ্ট্ৰিক্ট ওলাব আৰু আপুনি কোনটো ডিষ্ট্ৰিক্টৰ হয় আপুনি চিলেক্ট কৰি ল'ব। আৰু যিহেতু মই ধেমাজি চিলেক্ট কৰিছোঁ। তাৰপিছত ব্লক চিলেক্ট কৰি ল'ব, আপোনাৰ জিলাৰ যিকেইখন ব্লক আছে সেইকেইখন চিলেক্ট কৰি দেখুৱাব আৰু আপোনাৰ নিজৰ ব্লকটো চিলেক্ট কৰি ল'ব। তাৰপিছত আহিব এটা পঞ্চায়ত, আপোনাৰ গাঁও পঞ্চায়তটো চিলেক্ট কৰি ল'ব আৰু মই মোৰ পঞ্চায়ত চিলেক্ট কৰি লৈছোঁ। আপুনি ইয়াত পুনৰ ভিলেজ নতুবা টাউন দিব লাগিব, আপুনি ভিলেজত থাকিলে ভিলেজ, টাউন হ'লে টাউন দিব পাৰিব। ইয়াত নতুবা আপোনাৰ গাঁওখনৰ নামো দিব পাৰে আৰু তাৰপিছত ইয়াত এড্ৰেছ দিব, আপোনাৰ যিটো আধাৰ কাৰ্ডত এড্ৰেছ আছে সেই এড্ৰেছটো দি দিব। তাৰপিছত ছাইডত পোষ্ট অফিচ দিব আপোনাৰ আৰু তলত এটা অপশ্যন আছে পুলিচ ষ্টেচন, ইয়াত পুলিচ ষ্টেচন দিব আৰু ছাইডত এটা অপশ্যন আছে বক্সটোত পিনক'ড নাম্বাৰ দিব। পিনক'ড নাম্বাৰ দিয়াৰ পাছত ইয়াত চিডলিং কালেকশ্যন পইণ্ট, অৰ্থাৎ আপুনি যিটো গছপুলি ৰুব সেয়া চৰকাৰে প্ৰদান কৰিব আৰু তাৰ কাৰণে আপোনাৰ এটা চেণ্টাৰ থাকিব ইয়াত আপোনাৰ জিলা তথা ব্লক ৱাইজত। তো আপুনি এই এৰ'টোত ক্লিক কৰিলে আপোনাৰ চেণ্টাৰৰ নাম আহিব, যিটো নেকি আপোনাৰ সবচে ওচৰত আছে সেই চেণ্টাৰটোৰ নাম দি দিব। যিহেতু মই মোৰ চেণ্টাৰৰ নামটো দিব বিচাৰিছোঁ, সবচে ওচৰত থকা মোৰ চেণ্টাৰৰ নাম, তো মই এইটোৰ পৰা কালেক্ট কৰিব পাৰোঁ। তাৰপিছত ইয়াত দিব বেনিফিচিয়াৰী গ্ৰাণ্ট অপশ্যন এণ্ড বেংক একাউণ্ট ডিটেইলছ, আপুনি ইয়াত
ইয়েছ কৰি দিব আধাৰ নাম্বাৰ বিচাৰিব আধাৰ নাম্বাৰটো দি দিব তাৰপিছত সাইডত আছে এটা মোবাইল নাম্বাৰ যেটো মোবাইল নাম্বাৰ নেকি আধাৰ কাৰ্ডৰ লগত লিংক আছে সেই নম্বৰটো দিব লাগিব ইয়াত আৰু তাৰপিছত যেটো আপোনাৰ আধাৰ লিংক বেংক একাউণ্ট সেই নাম্বাৰটো দি দিব ইয়াত আৰু তাৰপিছত IFC কোড আছে সেই কোডটো দিব তাৰপিছত সাইডত এটা চয়েস ফাইল দেখিছে আৰু ইয়াত ফাৰ্স্ট পেজ অফ বেংক পাছবুক আপোনাৰ পাছবুক কপিখন দিব লাগিব আৰু এই কপিখন আপুনি JPG ফাইল হ'ব লাগিব আপোনাৰ 100 KB ভিতৰত হ'ব লাগিব নহলে আপোনাৰ যদি বেছি হয় এই ফটোখন সাপোৰ্ট নকৰিব ইয়াত সেইকাৰণে আপুনি 100 KB কৰি ল'ব তাৰপিছত বন্ধুসকল আপোনালোকে এই বক্সটো যে দেখিছে এই বক্সটো টিক এটা কৰি দিব টিক কৰাৰ পিছত তলত এটা অপচন পাব জেনাৰেট OTP তাত ক্লিক কৰি দিব আৰু যেটো নেকি আপুনি মোবাইল নাম্বাৰ দিছিলে সেই মোবাইল নম্বৰটোত OTP আহিব OTP টো ইয়াত ফিল আপ কৰিব ফিল আপ কৰাৰ পিছত সাইডত ক্যাপচাটো ফিল আপ কৰিব সাইডত আৰু তাৰ পিছত আপুনি এবাৰ চেক কৰি ল'ব আপোনাৰ এই ডিটেইলছখিনি সম্পূৰ্ণ ক্লিয়াৰ হৈছে নে নাই হয় আৰু যদি হৈছে তেনহলে এই সাবমিট অপচনটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ৰেজিষ্ট্ৰেচন নাম্বাৰ আপোনাৰ ফোনত আহিব আৰু এয়া আপুনি স্ক্ৰিনশ্বট মাৰি ল'ব নতুবা আপুনি নোট কৰি ল'ব আৰু যেতিয়া আপুনি এই গছপুলিডাল ৰোপণ কৰিব আৰু যিকোনো ফটো আপলোড দিব গছপুলিডালৰ পৰা তো আপোনালোকে এই ৰেজিষ্ট্ৰেচন নাম্বাৰটো দিব লাগিব তো আই হোপ আপোনালোকে ভিডিওটো বুজি পাইছে আৰু কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব লাগে আপোনালোকে নিশ্চয় বুজি পালে যদিহে বুজি পালে তেনেহলে কমেন্ট কৰি জনাব আৰু যদি কিবা বুজি পোৱা নাই তথাপিতো কমেন্ট কৰিব আপোনালোকক ভালদৰে আৰু বুজাবলৈ চেষ্টা কৰিম তো আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পালে যদি ভাল পালে লাইক শেয়াৰ কৰি দিব আৰু চেনেলটো যদি কৰা নাই সাবস্ক্ৰাইব কৰি দিব নেক্সট ভিডিও লগ পাই আছো তেতিয়ালৈকে সকলোকে জনাইছো জয় আই অসম